বৰপেটা সত্ৰত 5 দিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ ভক্তিৰ ৰসত বিলীন বৰপেটাবাসী তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কিছু ব্যতিক্ৰমী দৃশ্য বৰপেটাৰ দৌল বুলি ক'লে বিশেষ খাদ্য ৰাঙা ডিমা আৰু আলু ভাজা গ্ৰাহকক আকৰ্ষণ কৰিবৰ বাবে ব্যৱসায়ৰ অভিনৱ পদক্ষেপ দোকানসমূহত দেখা গৈছে কিছু বেনাৰ পোষ্টাৰ মামা স্পেচিয়েল নিযুত বাবুৰ দোকানৰ পৰা লাখপতি বাইদেউৰ দোকানলৈ আমাৰ সাংবাদিক নকুল তালুকদাৰে দেখুৱাব বৰপেটাৰ ৰাঙা ডিমা আৰু আলু ভাজাৰ দোকান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰপেটাৰ দৌল মহোৎসৱ বৰপেটাৰ দৌল মহোৎসৱ এফালে যদি ভক্তি ৰসেৰে সমৃদ্ধ হৈছে আনফালে হলি গীতেৰে মুখৰিত তাৰ মাজতে দেখিবলৈ পোৱা যায় ব্যতিক্ৰম দৃশ্য আৰু সেই ব্যতিক্ৰম দৃশ্য আমি দেখুৱাই আছোঁ পুনৰ আমি দেখুৱাব বিচাৰিছোঁ আচলতে বৰপেটা সত্ৰৰ দৌল উৎসৱ বুলি কোৱাৰ লগে লগে মনলৈ যে ভাইয়ে ৰঙা ডিমা আৰু আলু ভাজি তাৰ সমান্তৰালকৈ কিন্তু এতিয়া বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে বৰপেটা সত্ৰৰ সন্মুখত দিয়া এই দোকানবোৰৰ নাম বা এই কণী আৰু আলু ভাজিৰ নাম এই মুহূৰ্তত মই আন এখন দোকানৰ দেখুৱাব বিচাৰিছোঁ খগেন আলু কা ভাজা জিলেলে আলু আন এটা আলু এই মুহূৰ্তত পলিটিক্স নকৰা আলু আমি দেখুৱাই আছোঁ পলিটিক্স নকৰা আলু চুনু মুনু বগৰী চপ এফালে যদি 67 ডিমা আৰু বিশেষ ঠুগা বোৱাৰীৰ বাবে আছে ডিছকাউণ্ট এইখন দোকানত এতিয়া যি ঠুগা বোৱাৰী আহিব সেই ঠুগা বোৱাৰী ইয়াত ডিছকাউণ্ট পাব অৰ্থাৎ ধুনীয়া বোৱাৰীবিলাক যেতিয়া ইয়ালৈ আহিব তেওঁলোকে ডিছকাউণ্ট পাব আৰু সেইকাৰণে হয়তো ইয়াত বোৱাৰীৰ বেছি ভিৰ আমি দেখিবলৈ পাইছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব এইখন দোকান মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জিলেলে আলু পলিটিক্স নকৰা আলু কিবা ডিফাৰেঞ্চ আছে নেকি নাই নামটো আপোনাৰ দিয়া হৈছে আপোনাৰ আলু এটাই আপোনাৰ নামটো গ্ৰাহকক আকৰ্ষণ কৰাৰ কাৰণে নামবোৰ দিয়া আকৰ্ষণ কৰিব হয় দিয়ক আকৰ্ষণ কৰিব আৰু এই ডিমাৰ কি নাম ৰখা হৈছে ডিমাৰ নামবিলাক আছে আপোনাৰ ইয়াতে জিলেলে ডিমা আছে আপোনাৰ পলিটিক্স নকৰা আলু আছে এইফালে এই আপোনাৰ ঠুগা বোৱাৰীৰ কাৰণে আপোনালোকে ডিছকাউণ্ট দিছে কিমান ডিছকাউণ্ট দি আছে আপোনাৰ 50% ডিছকাউণ্ট আছে 50% ডিছকাউণ্ট আছে আহিছেনে ঠুগা বোৱাৰী ঠুগা বোৱাৰী আহিছে কালিও আহিছে বহুত বোৱাৰী মই দেখুৱাই আছোঁ গ্ৰাহকসকল এইদৰে আহিছে আপোনালোকে ৰঙা ডিমা খালে ক'ৰ পৰা আহিছে আপোনালোকে মই বৰপেটাৰ পৰা আহিছোঁ ৰঙা ডিমা খালে ৰঙা ডিমা খালোঁ আলু ভাজিও খালোঁ বগৰী আচাৰো খালোঁ খুব ভাল লাগিছে খুব টেষ্টি বনায় এওঁলোকে বঢ়িয়া হৈছে বৰপেটাত খুব নাম আছে দৌল মহোৎসৱ উপলক্ষে এইটো খুব ফেমাছ আৰু গোটেই অসমত বিখ্যাত আৰু মই যদি ভিতৰৰ দৃশ্য পুনৰ দেখুৱাওঁ এইদৰে আচলতে এইখন দোকানতো আলু ৰঙা ডিমা খোৱাৰ কাৰণে মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এই ব্যতিক্ৰম নামবোৰে আচলতে গ্ৰাহকক আকৰ্ষণ কৰে আৰু কিছু আমি এনেকুৱা দৃশ্য দেখুৱাম য'ত ব্যতিক্ৰম নামেৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে